সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ শুভ নাম সুপ্ৰীতি বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে?
মই চিৰাং ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা 2021 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? মই আমাৰ মা দেউতাই যি ভক্তি সাধনা কৰি আছিলে সেইটো ভক্তি আমিও কৰি আছিলোঁ। যেনেকৈ আমাৰ ব্ৰহ্মধৰ্ম যিটো আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা ভক্তি কৰিছিলোঁ আৰু তাৰ আগত আমি জয়গুৰু ধৰ্মতো আছিলোঁ জন্মৰ পৰাই। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, লগতে আপুনি জয়গুৰু পন্থটো আছিলে আৰু সেই সাধনাও কৰি আছিলে, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'ব লগা হ'ল? এদিন আমাৰ দেউতাই মোবাইল চাই আছিলে, মোবাইলত সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসং আহিলে। এই সৎসংটো শুনি জ্ঞানটো বুজি পাইছে। জ্ঞানটো বুজি দেউতাই দীক্ষা ল'লে। তাৰপিছত মোৰ মাও দীক্ষা ল'লে। তাৰপিছত মোকো কৈছিলে দীক্ষা ল'বৰ কাৰণে, কিন্তু মই জ্ঞানটো প্ৰথমত মানে বুজা নাছিলোঁ। মানে মই বিশ্বাস কৰা নাছিলোঁ এইটো জ্ঞান যে যেনেকৈ আমাৰ বেলেগ গুৰু ধৰ্মই যেনেকৈ ভাষণ দি থাকে, মই তেনেকৈ মানে এইটোও মানে ভাবিছোঁ যে সেইটো গুৰুও মানে মিছা কথা কৈছে, যেনিবা নিজৰ মনমতে কথা কৈছে, সেইটো কাৰণে মই বিশ্বাস কৰা নাছিলোঁ। তাৰপিছত এদিন মোৰ মা সৎসংটো দেখাইছে মোক। সৎসংটো দেখাই মই অলপ মানে ভাল লাগিছে সৎসংটো শুনি। তাৰপিছত মই জ্ঞানটো বুজি এইটো দীক্ষাটো ল'লোঁ। আপুনি কি কৰে? মই এতিয়া ষ্টেট গভৰ্ণমেণ্টত জব কৰোঁ। আপুনি যিহেতু এগৰাকী শিক্ষিত যুৱতী আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ মানে জ্ঞান বুজি তেখেতৰ পৰা দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? প্ৰথমতেতো মই আধ্যাত্মিক লাভ পাইছোঁ, তাৰ মুক্তি পোৱা ৰাস্তা পাইছোঁ। সেইটো মোৰ বহুত ডাঙৰ লাভ হৈছে। গুৰুদেৱৰ দয়াত ষ্টেট গভৰ্ণমেণ্ট জব পাইছোঁ। তাৰপিছত যেতিয়া মোৰ আপত্তি হৈছে, গুৰুদেৱে সদায় মোক সহায় কৰিছে। যেনেকৈ এদিন মোৰ মানে জবৰ ফাৰ্ষ্ট জইনিং আছিলে, মই জইনিঙৰ কাৰণে গৈ আছিলোঁ। মই জেগাটো গম নাপাওঁ আৰু মোৰ পষ্টিং য'ত হৈছিলে। তাৰপিছত মই এজন ফ্ৰেণ্ডত লৈ গৈছিলোঁ তাতে। তাৰপিছত মই বাইকত গৈছিলোঁ ফ্ৰেণ্ডৰ লগত। তো মোৰ চুন্নিটো মানে বাইকৰ হুইলত সোমাই গৈছে। মই গম পোৱা নাছিলোঁ যে কেতিয়া সোমাই গ'ল মোৰ চুন্নিটো, আৰু সোমাই গৈ জ্বলিও গৈছে চুন্নিটো, মই গমেই পোৱা নাই। তাৰপিছত গুৰুদেৱৰ দয়াত মোৰ একো হোৱা নাই, নহ'লেতো মই মানে বাইকৰ পৰা পৰি হস্পিটেলত থাকিল হয়, কিন্তু গুৰুদেৱৰ দয়াত একো হোৱা নাই মোৰ। আৰু এদিন মোৰ অফিচত যাওঁতে লেট হৈছিলে। সেইদিন আমাৰ অফিচত DC ছাৰ আহিছিলে, আৰু মোৰ লেট হোৱাৰ কাৰণে DC ছাৰে ৰেজিষ্টাৰত এবচেণ্ট মাৰি দিছিলে। আমি 12-13জনমান হ'ব যোনে মানে এবচেণ্ট হৈছে। তাৰপিছত মই ভাবিছোঁ এতিয়া কি হ'ব, ইমান বেয়া ৰেকৰ্ড হৈ গৈছে, মোৰ এবচেণ্ট হৈ গৈছে। তাৰপিছত মই মানে মনে মনে গুৰুদেৱে যি মন্ত্ৰ দিছিলে, সতনাম মন্ত্ৰ, সেইটো কৈ আছিলোঁ। আৰু মানে মনে মনে কৈ আছিলোঁ যে গুৰুদেৱ এতিয়া কি হ'ব, মোৰতো মানে এবচেণ্ট হৈ গ'ল। তাৰপিছত মই মনে মনে সতনাম মন্ত্ৰ কৰি আছিলোঁ আৰু গুৰুদেৱত কৈ আছিলোঁ যে কিবা ৰাস্তা দি দিয়ক, মোৰ এবচেণ্ট হৈ গ'ল। তাৰপিছত অলপ টাইম পিছত মোৰ কলিগ আছিল, এজন কলিগ, তাই কৈছে যে আমি হেড অফিচত যাওঁ, আমি দুজনে এপ্লিকেশ্যনটো দি আহোঁ, কিবা উপায় হ'ব কৈ আমি তাৰপিছত এপ্লিকেশ্যনটো দি আহিলোঁ হেড অফিচত। তাৰপিছত আমি নেক্সট দিনা অফিচত আহিলোঁ। তাৰপিছত নেক্সট দিনাই অৰ্ডাৰ আহিছে যে যাৰ এবচেণ্ট হৈছে তাৰ দৰমহাটো মানে হেল্ড আপ কৰি দিব, বন্ধ কৰি দিব। তাৰপিছত তাতে লিষ্টত নাম মোৰ নাই গুৰুদেৱৰ দয়াত। মানে সেইটো
গুচি গ'ল আৰু নামটো নাই মোৰ গুৰুদেৱৰ তাত মোৰ এপ্লিকেশ্যন দিয়াৰ কাৰণে এইটো নাইকিয়া হৈ গ'ল আৰু নাম বেলেগৰ নাম আছিল যাৰ যাৰ এবচেণ্ট হৈছে তাৰ নাম আছিলে মোৰ নাম নাই গুৰুদেৱৰ তাত আৰু যেনিবা মোৰ কিবা কিবি শাৰীৰিক অসুবিধা এনে সৰু মৰু হৈ থাকে কিন্তু গুৰুদেৱৰ প্ৰাৰ্থনা কৰিলে গুৰুদেৱে নিজে নিজে মোৰ কেতিয়া ঠিক কৰি দিয়ে মই নিজে গম নাপাওঁ আৰু কেতিয়াবা মোৰ মূৰ বিষায় কেতিয়াবা পেট বিষায় কেতিয়াবা মোৰ ভৰিও বিষায় তাৰপৰা মই গুৰুদেৱৰ প্ৰাৰ্থনা কৰিলে নিজে নিজে ঠিক হৈ যায় এইটো এটা আচৰিত কথা আধুনিকতাৰ এই যুগত আপুনি যিহেতু এগৰাকী শিক্ষিত যুৱতী তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আমাৰ দৰ্শকসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেদৰে আপুনি লাভ পাইছে কেনেকৈ আমি মানি ল'ম যে সঁচাকৈ এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেদৰে লাভ পাব পাৰি হয় এইটো আচৰিত কথা কিন্তু আমাৰ সন্ত ৰামপালজী মহাৰাজীয়ে যিখিনি শাস্ত্ৰ কিতাপ আছে হলি বুকছ আছে যেনেকৈ গীতা বেদ পুৰাণ কোৰাণ বাইবেল সেইটো কিতাপৰ আধাৰত জ্ঞান দিছে যিটো কাৰণে মই আজি লাভ পাইছোঁ আপুনি এগৰাকী শিক্ষিত যুৱতী হিচাপে আপোনাৰ পৰা আৰু এটা অনুভৱ জানিব বিচাৰিছোঁ যিহেতু সন্ত ৰামপাল গুৰুমাজ বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে বিভিন্ন সমাজ সেৱা কৰি আছে এনে ক্ষেত্ৰত তেখেতৰ আচলতে মূল উদ্দেশ্য কি সন্ত ৰামপাল গুৰুমাজৰ সন্ত ৰামপালজী মহাৰাজৰ মূল উদ্দেশ্য হৈছে প্ৰথমতে শাস্ত্ৰবিধি জ্ঞান দি জীৱক কালৰ লোকৰ পৰা মুক্তি কৰা দ্বিতীয়তে যৌতুকমুক্ত ভাৰত গঢ়ি তোলা আৰু তৃতীয়তে নিচামুক্ত ভাৰত গঢ়ি তোলা লগতে সমাজত চলি থকা কুপ্ৰথা কুসংস্কৃতি ভ্ৰষ্টাচাৰ ভণ্ডামি দূৰ কৰাই হৈছে সন্ত ৰামপালজী মহাৰাজৰ মূল উদ্দেশ্য যিহেতু আপুনি মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে ইয়াৰ উপৰিও আপুনি আৰু পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে হয় লাভ পাইছোঁ আমাৰ পৰিবাৰে সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ চবেই সুখত আছোঁ আৰু লগতে আমাৰ পেহী টাইফয়েডৰ বেমাৰত ভুগি আছিলে আৰু বিছনাৰ পৰা উঠিব নোৱাৰা হৈছিলে তেতিয়া এদিন আমাৰ দেউতাই পেহীক যাই কৈছিল যে যদি তুমি সন্ত ৰামপালজী মহাৰাজৰ পৰা জ্ঞানটো বুজি দীক্ষাটো লৈ লোৱা তেনেহ'লে তোমাৰ টাইফয়েড বেমাৰটো ঠিক হৈ যাব ঠিক তেনেকুৱাই পেহীয়ে জ্ঞানটো বুজি সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছে তাৰপিছত পেহীৰ টাইফয়েড বেমাৰটো ঠিক হৈছে লাহে লাহে আৰু আমাৰ পেহীয়ে যিহেতু আমাৰ ঠাণ্ডা বস্তু একো চুব নোৱাৰা হৈছিলে যেনেকৈ কেঁচা আলুও চুব নোৱাৰা হৈছিলে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ দয়াত চব চুব পৰা হৈছে ঠাণ্ডা বস্তু চুব পৰা হৈছে বহুত সুস্থ হৈছে এতিয়া আমাৰ পেহীয়ে আৰু লগতে আমাৰ ককা আইতাই নিচা কৰিছিলে সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ এই নিচাটো এৰি দিছে আপুনি যিহেতু জনালে যে আপোনাৰ পেহী যি টাইফয়েড ৰোগত আক্ৰান্ত আছিলে বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা আছিলে আৰু ঠাণ্ডা বস্তু চুব নোৱাৰা যি অৱস্থা আছিলে বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে তাই সম্পূৰ্ণ সুস্থ আৰু লগতে আপুনি ককা আইতাৰ কথা ক'লে নিচা সেৱন কৰি আছিলে নিচা ত্যাগ কৰিব পৰা নাছিলে কিন্তু নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ ককা আইতাও আজি নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে তেওঁলোকেও যাতে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে বাৰ্তানো মই কি দিম মই হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ মই যেনেকৈ আগত ভক্তি সাধনা কৰি আছিলোঁ কিন্তু সেই ভক্তিৰ পৰা মই একো লাভ পোৱা নাছিলোঁ উল্টা মোৰ হানিয়ে হৈছে আমাৰ ঘৰত কাজিয়াই হৈছিলে কিন্তু সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আমাৰ পৰিবাৰে এতিয়া সুখত আছে আমি বহুত লাভ পাইছোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা ঠিক তেনেদৰে যদি আপোনালোকেও কিবা সমস্যাত ভুগি আছে বা কিবা বেমাৰ আজাৰ হৈছে তেনেহ'লে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানটো শুনি দীক্ষাটো লৈ আপুনিও লাভ পাব পাৰে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালি সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ আজিকালি ছ'চিয়েল মিডিয়া যুগ আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি চাৰ্চ কৰিলে সৎসংগ আহিব সেই সৎসংগত তলতে নাম্বাৰ দি থাকে এই নম্বৰত আপুনি যোগাযোগ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ পৰা নিঃশুল্ক নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। অধন্যাৰ অৰ্থ হ'ল কুমাৰী, যাক কেতিয়াও সাৰে টাচ কৰা নাই, সাৰে উত্তেজিত কৰা নাই, অহিংসনীয়। এতিয়া অধন্যা মানে বিনা ধনাই, অৰ্থাৎ যিয়ে গৰ্ভধাৰণ কৰা নাই, আৰু অভি মানে কেতিয়াও। সৰ্বপ্ৰকাৰে অধন্যা অৰ্থাৎ বিনা ধনাই, অৰ্থাৎ কুমাৰী গাইৰ দ্বাৰা তৃপ্ত কৰা হয়। এতিয়া এওঁলোকৰ জ্ঞানটো নাছিলেই, কিছু শব্দৰ অৰ্থ শুদ্ধ, কিছুৰ অৰ্থ ভুল কৰি নিজৰ অনুবাদ কৰি থৈ দিছে। জনতা ইয়াক পঢ়িছে আৰু কোনেও একো বুজি পোৱা নাই। সেই অমৰ পুৰুষে যিয়ে শিশুৰূপ ধাৰণ কৰি আহে, যিয়ে বালক ৰূপ শিশুৰূপ ধাৰণ কৰি প্ৰকট হয়, তেওঁ সকলো প্ৰকাৰে অৰ্থাৎ অধন্যা ধেনুৱে, অধন্যা ধেনুৱা সৰ্বপ্ৰকাৰে কুমাৰী গাইৰ দ্বাৰা তেওঁৰ প্ৰতিপালন হয়। তেওঁৰ পালন পোষণৰ লীলা সেই কুমাৰী গাইৰ দ্বাৰা হয়। এতিয়া আমি পুনৰ আহিছো ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 17। ইয়াত স্পষ্ট কৰা আছে যে সেই শিশুৰ ৰূপত যি প্ৰকট হয় পৰমাত্মাই পাছলৈ ডাঙৰ হৈ নিজৰ জ্ঞানৰ উপদেশ কৰে তেওঁ, আৰু সেই জ্ঞানৰ উপদেশত তেওঁ নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, এতিয়া ইয়াত চাওক গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32। সকলো কথা স্পষ্ট কৰিবলৈ আপোনালোকৰ সন্মুখত কিছু প্ৰমাণ ৰাখিব লাগিব। এতিয়া সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলি কোৱা নতুবা কবিৰ বাণী বুলি কোৱা, সেই পৰমেশ্বৰে নিজ মুখ কমলেৰে যি উচ্চাৰণ কৰিছে বাণী, ইয়াৰ দ্বাৰা তেওঁ নিজৰ লোক উক্তিৰ মাধ্যমেৰে জ্ঞান প্ৰচাৰ কৰে, কিন্তু তেওঁ কবিৰ দেৱ হয়। ইয়াত চাওক, আকৌ আহিছো ইয়ালৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96। এতিয়া 96 আমি 1 নম্বৰটো ইতিমধ্যে পঢ়িছো যে আপুনি আপোনাৰ সৰ্বোপৰি ৰহস্য, ইয়াৰ শ্ৰেষ্ঠ আপোনাৰ যি নাম আছে, ইয়াত ভুল কৰিছে, যি নাম আছে তাৰ জ্ঞান দিয়ক। ইয়াৰ জ্ঞান ইয়াত কৰি থৈছে। এতিয়া চাওক, দেৱ মানে পৰমেশ্বৰ, ইয়া নিজেই অৰ্থ কৰি আছে, দেৱ মানে পৰমেশ্বৰ। আমি কবিৰ দেৱ বুলি কৈ দিওঁ, কবিৰ পৰমেশ্বৰ। ইয়াত চাওক 17 নং অধ্যায়ত কি কৈছে, কেৱ শিশুং জলানম হৰিয়ন্তল, যিজনে শিশুৰ ৰূপত জানি বুজি ইয়াত প্ৰকট হয় আৰু জ্ঞান দিয়াৰ উদ্দেশ্যে সেই পৰমাত্মা আহে। এতিয়া সেই সময়ত তেওঁ নিজৰ মহিমাৰ বাণী কবিৰ গিৰ্ভীৰ দ্বাৰা, কবিৰ বাণীৰ দ্বাৰা, ইয়াক আমি কবিৰ বুলি লিখিম, কবিৰ বাণীৰ দ্বাৰা আৰু কবিতাৰে, কাব্যনাম মানে কবিতাৰে, অৰ্থাৎ কবিতাৰ মাধ্যমত কয়। আৰু সেই অমৰ পুৰুষ সোম, অমৰ পৰমাত্মা, সেই সোমস্য তনুৰাশি, সেই অমৰ পুৰুষ আৰু নিজৰ জ্ঞানক পবিত্ৰম অত্যতি মানে অত্যাধিক পবিত্ৰতা সহকাৰে ৰেভন গৰ্জন কৰি বৰ্ণনা কৰে। গতিকে তেওঁলোকে লিখিছে, এয়া কবিৰ সন্ত সোম, সেই কবিৰ দেৱ যিজন সন্ত ৰূপত অথবা ঋষি ৰূপত আহে, তেওঁ হৈছে অমৰ পৰমাত্মা। এতিয়া এওঁলোকে এটা কবিৰটো অৰ্থ কৰিলে, কিন্তু আনটোৰ অৰ্থ কৰা নাই। এওঁলোকে সকলো নাশ কৰি দিছে, সম্পূৰ্ণ চেণ্টেন্স শেষ হৈ গ'ল, সম্পূৰ্ণ ভেলু নাইকিয়া হৈ গ'ল এই মন্ত্ৰৰ। য'ত এওঁলোকে এই কবিৰ দেৱৰ অৰ্থ লিখিলে, তেওঁ কবিৰ দেৱ হয়, তেওঁ অমৰ পৰমাত্মা কবিৰ দেৱ, যিজনে সন্ত ৰূপত প্ৰকট হয়, আবিৰ্ভাৱ হয়। সন্ত কোৱা অথবা ঋষি কোৱা, সাধু কোৱা, শ্ৰেষ্ঠ আত্মা কোৱা। এতিয়া ইয়াত চাওক 18 নম্বৰত, সেই কবি নাম পদবী, কবি নাম ঋষি মনা या ঋষিকৃত, ঋষি মনা या ঋষিকৃত, যিজন সন্ত ৰূপত পৰমাত্মা, যিজন ঋষি ৰূপত প্ৰকট হয়, সেই ঋষিকৃত, যিজন সহস্ৰ গৃথ হয়, হাজাৰ অসংখ্য বাণী, যিয়ে হাজাৰ হাজাৰ বাণী কয়, যিয়ে কয় সেইজন ঋষি মনা, ঋষি স্বভাৱীয়, সন্ত স্বভাৱৰ ভক্তৰ বাবে অতি সৱৰ্ষা মানে অত্যন্ত আনন্দদায়ক হয়।
আৰু সেই পৰমাত্মাই কবিসকলৰ মাজৰ এজন প্ৰসিদ্ধ কবিৰ পদবীও প্ৰাপ্ত কৰে আৰু তেওঁ তৃতীয় ধামত বিৰাজম অনুৰাজতি স্তূপ শিষ্য মহিষ্য শিষ্য সন্ত সোম। ইয়াৰ অৰ্থ হ'ল তেওঁ তৃতীয় ধামত বিৰাজমান হৈ থাকে সেই ঋষি ৰূপত আৰু তেওঁ তাৰ পৰা গতি কৰি আহে। ইয়াত চাওক ইয়াৰ অনুবাদ। এতিয়া সেই 18 নম্বৰ মন্ত্ৰ চলি আছে। সৌম্য স্বৰূপ পৰমাত্মা সেই অমৰ পৰমাত্মাই পালনৰ ইচ্ছা কৰি অহা তিনিও লোকত প্ৰৱেশ কৰি যিজনে সকলোৰে ধাৰণ পোষণ কৰে সেই অব্যশ্বৰ 15 নম্বৰ অধ্যায়ৰ গীতাৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকৰ সৈতে সম্বন্ধিত। সেই অমৰ পৰমাত্মাই প্ৰতিপালনৰ ইচ্ছাৰে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰাৰ উদ্দেশ্যেৰে যিজন মহান পৰমাত্মা তৃতীয় ধাম দেব্যান আৰু পিতৃয়ান এই দুয়োৰ পৰা পৃথক যি তৃতীয় মুক্তিধাম আছে তাতেই বিৰাজমান হৈ আছে। এই জ্ঞান যোগী এওঁলোকে ভুল কৰিছে, কেৱল নিজৰ দয়ানন্দৰ নিজ বিচাৰ বজাই ৰাখিবলৈ বেদৰ অনৰ্থ কৰি আছে। ইয়াত ভগৱানৰ মহিমা চলি আছে, জ্ঞান যোগীৰ সৈতে কোনো লিংক নাই। তেওঁ তৃতীয় লোকত আছে, বিৰাজমান আছে, ইমানেই। এই জ্ঞান যোগী ইয়াৰ পৰা আঁতৰাই দিয়া। তেওঁ বিৰাজমান হৈ আছে তৃতীয় ধামত। তৃতীয় ধামত বিৰাজমান হৈ আছে। ঋষিকৃত চাওক, ইয়াৰ অৰ্থ সকলো জ্ঞানৰ প্ৰদাতা। ঋষিকৃত মানে সেই ঋষি ৰূপত প্ৰকট পৰমাত্মাৰ দ্বাৰা কোৱা ৰচনা কৰা কবিৰ বাণী। ঋষি মনা ঋষিৰ দৰে সন্ত স্বভাৱৰ ভক্তৰ বাবে তেওঁ সহস্ৰা নিথ অনন্ত প্ৰকাৰৰ স্তৱনীয় হাজাৰ প্ৰকাৰৰ নাম কবি নাম পদবী যি হৈছে ক্ৰান্তদৰ্শীৰ পদবী। কবি নাম কবিসকলৰ ভিতৰত এটা পদবী প্ৰাপ্ত কৰে। প্ৰসিদ্ধ কবিসকলৰ মাজত তেওঁৰ এটা মুখ্য স্থান থাকে, কিন্তু তেওঁ হ'ল পৰমাত্মা। এতিয়া পুণ্যাত্মাসকল ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 16 আৰু 17 আৰু 18 আপুনি তিনিওটা মন্ত্ৰ পঢ়িছে। এইবোৰত স্পষ্ট কৰা হৈছে যে সেই কবিৰ দেৱ সেই পৰমাত্মা যেতিয়া বালক ৰূপত প্ৰকট হয় আৰু তেওঁৰ নাম কবিৰ হয়, কবিৰ দেৱ, আৰু তেওঁ যেতিয়া বালক ৰূপত প্ৰকট হৈ ডাঙৰ দীঘল হয় তেতিয়া তেওঁ সন্ত অথবা ঋষি ৰূপত জনা যায়। তেতিয়া তেওঁ নিজৰ মহিমাৰ বাণী যথাৰ্থ জ্ঞান তত্ত্ব জ্ঞান কবিতাৰ মাধ্যমেৰে দোহাৰ মাধ্যমেৰে বৰ্ণনা কৰে। কিন্তু তেওঁ হৈছে পৰমাত্মা কবিৰ দেৱ, অমৰ পুৰুষ। তেওঁ কবিৰ দেৱ অমৰ পুৰুষ, আৰু তেখেতৰ দ্বাৰা কোৱা সেই অমৰ বাণী, তেওঁৰ দ্বাৰা বৰ্ণিত কৰা সেই লোকোক্তি, সেই অমৰ বাণী তেওঁৰ শিষ্যসকলৰ ঋষি মনা সেই সাধু সন্ত ভক্তসকলৰ বহুত ভাল লাগে, অতি মধুৰ লাগে, অতি প্ৰিয় হয়। আৰু সেই পৰমাত্মা তৃতীয় লোকত বিৰাজমান হৈ আছে। আৰু চাওক আগলৈ 19 আৰু 20 আৰু আশ্চৰ্য কৰি ৰাখিছে। এতিয়া পুণ্যাত্মাসকল কোৱা হয় সত্যক কিছুদিন লুকুৱাই ৰাখিব পাৰি, কিন্তু নাইকিয়া কৰিব নোৱাৰি। এতিয়া চাওক ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 18 আপোনালোকে পঢ়িছে যে তেওঁ তৃতীয় ধামত বিৰাজমান হৈ আছে। এতিয়া 19 চাওক আৰু আশ্চৰ্য হ'ব। তেওঁ চতুৰ্থ পৰমপদ পৰমাত্মা হয়। এতিয়া এওঁলোকেতো নিজৰ হিচাপতেই কৰিছিলে। ইয়াত লিখিলে মহাপুৰুষ উক্ত চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে। এতিয়া এওঁলোকে কয় ভগৱান এজনেই, বহুত নহয়, আৰু ইয়াত লিখি থৈছে চতুৰ্থ পৰমাত্মা। তুৰিয় মানে চতুৰ্থ। ইয়াত অনুবাদতো তেওঁলোকে তুৰিয়ে লিখি দিলে, চতুৰ্থ লিখা নাই, কাৰণ যাতে সিহঁতৰ কথাৰ খণ্ডন হৈ নাযায়, কোনে যাতে গম নাপায়, সেয়ে তুৰিয়া লিখি দিলে। সেই চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে। সেই পৰমাত্মা যিজন প্ৰত্যেক বলত স্থিত আৰু সৰ্বোপৰি প্ৰশংসনীয়। এতিয়া ইয়াত লিখা আছে এই মূল সংস্কৃতত সমুদ্ৰম তুৰিয়ম ধাম
সমুদ্ৰম মানে সমুদ্ৰ, সমুদ্ৰ সকলো পানীৰ উৎস। তেনেকৈ সকলো উৎস পৰমাত্মাৰূপী সমুদ্ৰৰ সেই পৰমাত্মাৰ পৰা যি তুৰীয় ধাম আৰু চতুৰ্থ লোকত বিৰাজমান, এয়া আকাশ লোকৰ পিনে সংকেত। সতলোক